কিন্তু আমাৰ হিন্দু সমাজতো হৈ আছে তেনেকুৱা বহুত কাম বিচাৰি যাওঁ যেতিয়া তেতিয়া প্ৰথম মোৰ শৰীৰটোৰ ওপৰত পৰে চকু মানুহৰ যদি তুমি শৰীৰটো চেক্ৰিফাইচ কৰা এদিনৰ কাৰণে আধা ঘণ্টাৰ কাৰণে 1 ঘণ্টাৰ কাৰণে চেক্ৰিফাইচ কৰা তেন্তে তোমাৰ কাম হ'ব যে সাংবাদিক বা চেনেল বিলাক মাতিলে পইচা লাগে বা পইচা দিব লাগিব হিন্দু ধৰ্মত 3 গৰাকীকৈ ৱাইফ থকাৰ পিছতো ডিভোৰ্স নোহোৱাকে আকৌ 4 নম্বৰ গৰাকীক বিয়া পাতিব পাৰে এইটো জানো সম্ভৱ হয় পুৰুষ বাবে হয়তো তেখেতক লৈ একো প্ৰশ্নই উদয় নহয় মানুহৰ মাজত আপুনি ক'লে যে তেখেতৰ অলৰেডি 2 গৰাকী ৱাইফ আছিল তেখেতসকলক ডিভোৰ্স নিদিয়াকে আপোনাক আকৌ তেখেতে বিয়া কৰালে তাৰ পিছত আকৌ এগৰাকী আহিল এইটো কেনেকুৱা ধৰণৰ সম্ভৱ যে হিন্দু ধৰ্মত 3 গৰাকীকৈ ৱাইফ থকাৰ পিছতো ডিভোৰ্স নোহোৱাকে আকৌ 4 নম্বৰ গৰাকীক বিয়া পাতিব পাৰে এইটো জানো সম্ভৱ হয় সম্ভৱটো নহয় একেবাৰে সম্ভৱ নহয় হেতুটো মানে তোমাৰ ময়ো সঁচাকৈ আচৰিত কিয় মোকো 2 গৰাকীৰ পিছত মোক বিয়া পাতিছে সম্পূৰ্ণ হোম যজ্ঞই পাতিছে বাকি কিগৰাকীক মই নাজানো তেওঁলোকৰ কি নিয়ম নীতি কোৰ্টত কৰিছে কিবা কৰিছে মই তেওঁলোকক মই নাজানো মানে তেওঁলোকক কেনেকে কিন্তু আমাৰ সন্তান জন্ম হলেতো আমাৰ চিধা সাধা বুলি ক'ব লাগিব আমাৰ চিধা সাধা অসমীয়া সমাজ জীৱনত মই সমগ্ৰ অসমীয়া সমাজ জীৱনক লৈ কৈছো দেই চিধা সাধা একদম অসমীয়া মানে সমগ্ৰ অসমীয়া মানে সমাজ জীৱনত চিধা সাধা তোমাৰ সন্তান জন্ম দিলে ঘৰ এটাত বসবাস কৰিলে এগৰাকী নাৰীৰ লগত বিয়া পতাটোৱে বুলি ক'ব আৰুতো আমাৰ সমাজখনেতো পটককৈ তোমাৰ কি কয় বেয়াকৈ নাচায় বেয়া এটা মানে হঠাৎ মানে এটা হেৰি নকৰে কিন্তু এগৰাকী মহিলাক কৰে বাৰু এতিয়া মই যদি এজন পুৰুষৰ লগত থাকো মোৰ ঘৰ এটাত মই যদি এজন পুৰুষৰ লগত মই বেলেগকৈ থাকো কিন্তু মোৰ হাজাৰটা কুৱেশ্যন আহিব হাজাৰটা মোক লৈ প্ৰশ্ন আহিব বহুত আহিব কিন্তু তেখেতৰ এতিয়ালৈকে 4 গৰাকী মানে 4-5 গৰাকী এগৰাকীকো তেখেতে ডিভোৰ্স দিয়া নাই মই জনাত দেই ডিভোৰ্স দিয়া নাই তেতিয়াহ'লে তুমি ভাবাচোন কিন্তু আমাৰ সমাজখনে এগৰাকী নাৰীক যে ইমান মানে এজন পুৰুষৰ লগত এতিয়া মই যদি এজন মোৰ ভাইটি সম্বন্ধীয় বা মোৰ দাদা সম্বন্ধীয় মোৰ খুৰা সম্বন্ধীয় মোৰ বৰ্তা সম্বন্ধীয় মোৰ পুত্ৰ সম্বন্ধীয় এজন ল'ৰাৰ লগত যদি মই ওলাই যাওঁ বা মোৰ নিজৰ পুত্ৰটোৰ লগতো ওলাই যাওঁ তেতিয়াহ'লে মানে এটা বেলেগ চকুৰে চাই হা কিন্তু এজন পুৰুষে সেই সমাজতে সেই ছচাইটিতে তোমাৰ 2টা ল'ৰা ছোৱালী ঘৈণীয়েক সেই ঘৰটোতে আছিলে মই আছিলো হা সেই যিটো ঘৰত এতিয়া বেলেগ এগৰাকী নাৰী ৰাখিছে সেই ঘৰটোতে মানে সেই ছচাইটি আছে যিহেতু মই ছচাইটি সেইকাৰণে নামটো উচ্চাৰণ কৰিছো সেই ছচাইটিত মানে সেই সন্তান থকা মানে নথকা মানে মানুহগৰাকী ক'ত গ'ল কোনো মোক লৈ কোনো কুৱেশ্যন নাহে ছচাইটিত সেই সমাজ জীৱনৰ মোক লৈ কোনো প্ৰশ্ন নাই যে মানুহজনী আছে মৰিলে সেই ল'ৰা ছোৱালী 2টা জীয়াই আছে মৰিলে কোনো প্ৰশ্ন নাই কিন্তু সেই মানুহজনে ধুনীয়াকৈ এগৰাকী নাৰীৰ লগত একদম মানে ভাল জীৱন যাপন এটা কৰি আছে তেওঁক লৈ একো প্ৰশ্ন উদয় নহয় মানুহৰ মাজত কিন্তু তেখেত হয়তো পুৰুষ বাবে হয়তো তেখেতক লৈ একো প্ৰশ্নই উদয় নহয় মানুহৰ মাজত কিন্তু এগৰাকী মই যদি সেই ফ্লেটটোত মোৰ হাজবেণ্ড যদি নাথাকিলে হয় মই যদি তেনেকৈ মানে থাকিলো হয় যে মানে এজন বেলেগ পুৰুষৰ লগত তেতিয়াহ'লেতো হাজাৰটা প্ৰশ্ন মই সেইটো কথা কোৱা নাই যে নাৰীক লৈ কোনো কুৱেশ্যনে হ'ব নালাগে কোনো প্ৰশ্নই অৱতাৰিত হ'ব নালাগে মই সেইটো কেতিয়াও নকওঁ হওক কিন্তু সমানেই হওক এগৰাকী নাৰীক যদি চকু দুহাল চকু আমাৰ 2টা চকু হা 2টা চকু আমি দৃষ্টি দিলেহে আমি ভালকৈ গোটেই পৃথিৱীখন দেখো সমগ্ৰ আমি হেৰিখন দেখো আকাশখন দেখো তেতিয়াহ'লে 2টা চকুৱে আমি এটা চকু বন্ধ কৰি পুৰুষক আৰু এটা চকু বন্ধ কৰি নাৰীক কিয় চাই আমাৰ সমাজখনে কিয় নাৰীক মানে সেই এগৰাকী নাৰীক লৈ যিখিনি প্ৰশ্ন উদয় হয় মানে প্ৰশ্ন উদয় কৰে সমাজখনে প্ৰশ্ন আঙুলি তোলে সেই পুৰুষজনক লৈ আঙুলি কিয় নুতোলে কিয় ভয় কৰে সমাজখন কিন্তু সেইটোৱে কথা এতিয়া মুছলিম সমাজত 4-5 গৰাকী বিয়া পাতিলে সেইটো মানে হাঁহিয়তৰ পাত্ৰ হয় মুছলিম সমাজখনে হাঁহিয়তৰ পাত্ৰ কৰি তোলে মানুহে যে মুছলিম হৈ মানে মুছলিম কাৰণেই পাতিছে 4-5জনী পাতেই কিন্তু আমাৰ হিন্দু সমাজতো হৈ আছে তেনেকুৱা বহুত মই এইটো নকওঁ যে এগৰাকী নাৰীৰ লগত কিবা এটা বন্ধুত্ব থাকিলে সেইটো বেয়া বুলি মই নকওঁ আৰে আমি এখন পৃথিৱীত বাস কৰিছো নাৰী আৰু মানে পুৰুষ হৈয়ে বাস কৰিছো
কিন্তু কিবা এটা যদি 5জনী 6জনী যদি এজন মুছলিম মানুহে বিয়া পাতে, মুছলমান সম্প্ৰদায়ৰ মানুহে বিয়া পাতে, তেন্তে সেই মুছলমান মানুহে সিহঁতৰ মানে আছে, এইটো মানে হয়েই সিহঁতৰ। কিন্তু আমাৰ হিন্দু সমাজতো সেইটো এনেকুৱা আছে। কিয় এইবিলাক কিয় মানে প্ৰচাৰ নহয় কিয়? মানে এতিয়া মই মোৰ সন্তান দুটাই ন্যায় পোৱা নাই। আমি হিন্দু সমাজত থাকো, আমাৰো কিছুমান তোমাৰ প্ৰথা আছে, নিয়ম আছে, তো সেইবোৰ প্ৰথা মতে মোৰ ল'ৰা ছোৱালীকেইটাই ন্যায় পাব নালাগে জানো? তাৰপিছত আপুনি পলিটিক্সত কেনেকে গ'ল? সেয়াই পলিটিক্স মই কৈছো নহয় তোমাক, যেতিয়া তোমাক বাৰে বাৰে কোনোবাই কব তুমি একো কৰিব নোৱাৰা, তুমি একো নহয়, তুমি জীৱনত তোমাৰ একো কাম নাই, সেইটো তোমাৰ কাৰণে প্ৰত্যাহ্বান আহিব। সেইটো তোমাৰ কাৰণে তুমি কৰি দেখুৱাবৰ পৰা তোমাৰ চেলেঞ্জ আহিব। আৰু ঠিক তেনেকৈ মই যেতিয়া মোৰ পেটৰ ভোকৰ, মোৰ ল'ৰা ছোৱালীৰ পেটৰ ভোকৰ তাৰণাত নামিলো, মই যেতিয়া মোৰ ল'ৰা ছোৱালী ঘৰৰ ছাল এখনৰ তাৰণাত এই গুৱাহাটীৰ নিচিনা চহৰত মই নামি দিলো, তেতিয়া মই বহুত কিবা কিবি সন্মুখীন হলো, কাম বিচাৰি যাওঁ যেতিয়া, তেতিয়া প্ৰথম মোৰ শৰীৰটোৰ ওপৰত পৰে চকু মানুহৰ, যিকোনো পুৰুষৰ প্ৰথম মোৰ শৰীৰটোৰ ওপৰত পৰে চকু। প্ৰথম স্পষ্টভাৱে মোক কয় যে যদি তুমি শৰীৰটো চেক্ৰিফাইচ কৰা, এদিনৰ কাৰণে, আধা ঘন্টাৰ কাৰণে, 1 ঘন্টাৰ কাৰণে চেক্ৰিফাইচ কৰা, তেন্তে তোমাৰ কাম হ'ব। কিন্তু সেই চেক্ৰিফাইচ বিলাক মই জানো যে এদিনীয়া, সেই চেক্ৰিফাইচ বিলাক এদিনীয়া। সেনেকুৱা চেক্ৰিফাইচ কৰি মই জীৱনত মই একো আগবাঢ়িব নোৱাৰিম, একো কৰিবও নোৱাৰিম। হয়তো মোৰ এটা মানে ধৰি লোৱা এতিয়া যিখিনি মোৰ অভাৱ অনাটন, হয়তো মোৰ ল'ৰা ছোৱালী কেইটাৰ যি অভাৱ অনাটন, হয়তো কেনেবাকে ক'ৰবাত মই হেৰি কৰিব পাৰিলো হয়, কিন্তু লং প্ৰচেছত মই কেতিয়াও নাভাবো যে তেনেকুৱা জীৱন যাত্ৰা মানে ভাল বা হ'ব, সুবিধা, সেইটো মই নাভাবো। তাৰপাছতে সেই এনেকে ৰাজনীতি হঠাৎ মানে মোক লগ পালে, যিটো মই দলত প্ৰথম MP ইলেকশ্যন খেলিছিলো, সেই দলৰ এজন মেম্বাৰে মোক হঠাৎ দোকান এখনত লগ পালে। সেই দোকানখনৰ স্বত্বাধিকাৰী এগৰাকী লেডি আছিলে, আমি কথা পাতি আছিলো। মই মানে প্ৰায় মোৰ দোকান এখন আছিলে, মই তেতিয়া হেঙেৰাবাৰীত এখন দোকান কৰিছিলো, দোকানৰ পৰা উভতি আহি সদায় সেই বাইদেউৰ দোকানত সোমাও আৰু মই কিছুমান বস্তু লওঁ। সেনেকে কথা পাতি কিছুমান মানে ধৰি লোৱা সমাজ জীৱন বা মানে চবৰ ওপৰত, ৰাজনীতি বা অৰ্থনীতি, গোটেই যিখিনি আৰু আমাৰ সমাজ জীৱনত যিখিনি কিছুমান কথা আমি সদায় পাতো বাইদেউৰ লগত। সেই মানুহজনে সেইটো সময়ত তাতে বহি আছিলে, মোৰ কথাখিনি শুনিলে। কথাখিনি শুনাৰ পিছত মই ঘৰলৈ আহিলো। তাৰপিছত সেই বাইদেউগৰাকীক সুধিলে যে এই বাইদেউগৰাকী কোন? ভাল লাগিলে কথাবিলাক। তেতিয়া বাইদেউ বোলে নম্বৰটো পাম নেকি? বাইদেউ সুধিলে নম্বৰটো পাম নেকি? নম্বৰটো মই সুধি দিম তেখেতক। তাৰপিছতে মোক সুধিলে বাইদেৱে, নম্বৰটো দিম নেকি, এনেকে সুধিছিলে। মই কৈছো দিয়ক, কি আছে, নাম্বাৰটোনো কি কৰিব, মোক নাম্বাৰটো লৈনো কি কৰিব, নাম্বাৰটো এতিয়া কিছুমান দুৱাৰ খুলিবলৈ কিছুমান হেৰি কৰিব লাগিব। মই যদি সদায় আবদ্ধ হৈ থাকো, মোক কোনে গম পাব? তাৰপিছত মই দিয়ক বোলো নম্বৰ, একো নহয়, প্ৰব্লেম নাই, এনেকে দিওঁ। বাইদেৱে দিলে নম্বৰটো। মোলৈ ফোন আহিলে যে বাইদেউ এদিন আমাৰ অফিচলৈ আহিব, আমাৰ ৰাজধানী মছজিদৰ ওচৰতে আমাৰ হেৰিটো আছে, অফিচটো আছে, আপুনি এদিন আহিবচোন বাইদেউ। কেইবাবাৰো মাতিলে। তেতিয়া মই অকমান ব্যস্ত, জীৱনক গতি দিব লাগে, তোমাৰ মানে ৰক্ষা নাই মোৰ সেইটো সময়ত। তথাপিতো এদিন টাইম উলিয়াই মই গলো, আৰু যোৱাত মানে তেওঁলোকৰ অফিচত মোক সম্বৰ্ধনা জনোৱা হয়, মানে গামোচা চামোচা পিন্ধাই মোক। মই মানে তেতিয়া মই সঁচাকে মোৰ মানে মোৰ জীৱনত মানে সঁচাকে মই এটা মানে মোৰ সামাজিক হেৰিটো খুব ভাল লাগে। 10জন মানুহৰ মাজত মানে মোৰ কথা মানে হেৰি কৰি বিৰাট ভাল লাগে। কিবা এটা যেতিয়া বেয়া দেখো, সেই বস্তুটোত মই মাত মাতি মোৰ ভাল লাগে। মানে ধৰি লোৱা মই তেনেকুৱা এটা মোৰ হয়তো ক'ৰবাত সুপ্ত হৈ আছে, মোৰ ভাল লাগিলে। আহিলো। তাৰপিছত অহাৰ ঠিক তোমাৰ 3-4 মানৰ পিছত হঠাৎ সেই যি দলৰ পৰা মই NRC দলৰ পৰা খেলিছিলো, সেই দলৰ গোলাপ হুছেইন মজুমদাৰ দাদাই মোক ফোন কৰিলে যে বাইদেউ আপুনি এনেকে ইলেকশ্যন খেলিব লাগিব। মোৰ তেতিয়া হাঁহি উঠিছে, কি কয় দাদা, মোক ধেমালি কৰিছে নেকি আপুনি? নহয়, সঁচাকে ইলেকশ্যন খেলিব লাগিব আপুনি, আপুনি ৰেডি হওক। মই কৈছো এই দাদা, ইলেকশ্যন খেলাটো কি মুখৰ কথা নেকি? তাৰপিছতে আপুনি ৰেডি হওক, আপুনি পাৰিব। তাৰপিছত দাদাই 2-3 বাৰ ফোন কৰিছে। তাৰপিছতে মই প্ৰথম তেতিয়া যিমান মানুহ চিনাকি হৈছো আৰু লাহে লাহে, এই এটা কথা, তোমাৰ ৰাস্তাত যাওঁতে আমি কেতিয়াবা ভাল ৰাস্তাও পাওঁ, বেয়া ৰাস্তাও পাওঁ অকমান।
তো মসৃণ ৰাস্তা কাৰো কাৰণে নহয় হা তো মসৃণ ৰাস্তা মাজতে এটা বেয়া ৰাস্তাও পাওঁ সেই বুলি বেয়া ৰাস্তাটো আমি মানে বেয়া ৰাস্তাটো পাৰ হৈয়ে ভাল ৰাস্তা আকৌ পাম বেয়া ৰাস্তাটো পাৰ হ'বই লাগিব সেইকাৰণে কেতিয়াবা তাৰ মাজতে ভাল মানুহো লগ পাইছো সেই লেতেৰা পৰিৱেশৰ মাজত মই ভাল মানুহো লগ পাইছো যথেষ্ট তো সেই মানুহবিলাকক মই ফোন কৰি ক'লো যে এনেকে ইলেকশ্যন খেলিব গৈছে তাৰ 70% মানুহে ক'লে খেল আৰু 30% মানুহে ক'লে নেখেলিবি তই এতিয়া যেনেকে ঘূৰি ফুৰিছ তই এতিয়া যে কমন লাইফ এটা তই ঘূৰি ফুৰিছ তেতিয়া নোৱাৰিবা তোৰ গাড়ী লাগিব তই দামীকে একদম ঘূৰি ফুৰিব লাগিব ভালকে ঘূৰি ফুৰিব লাগিব তই এতিয়া মানে যেনেকে আছ তেনেকে নহব আৰু একদম হাই ফাই লাইফষ্টাইল মানে হেৰি কৰিব লাগিব তোক মানুহে চিনি পাব এনেকে মানে তই খোজকাঢ়ি গ'লে মানুহে ক'ব খোজকাঢ়ি গৈছে আমুক তামুক এনেকে ক'ব 70% মানুহে ক'লে খেলে তো মানে এইটো তোৰ বিৰাট ডাঙৰ অপৰচুনিটি পাৰিবি তই ময়ো ভাবিলো মোৰ সেইটোতো সোমাই আছে যে তই একো কৰিব নোৱাৰ তই কি কৰিবি লাইফত যা মোৰ মন গ'ল যে মই কি কৰিব নোৱাৰো মই চাওঁচোন গণতন্ত্ৰৰ চবতকৈ ডাঙৰ উৎসৱ নিৰ্বাচন সেই নিৰ্বাচনত মই মোৰ নামটো দাখিল কৰোচোন কেনেকে নমিনেশ্যন দিয়ে কেনেকে কি হয় মই সেই প্ৰচেছিং মানে কিতাপত পঢ়িছিলো মই নিজে আজি এইখিনি সুবিধা পাইছো কৰোচোন কি আপত্তি আছে মই পাৰিম বুলি মই কৰিম বুলি ক'লো তাৰপিছতে সেই দলটিয়ে মানে একেবাৰে ঠুনুক ঠানাক অৱস্থাত আছিলে সেইটো সময়ত তেওঁলোকৰ ইমান মানে ফাইনেন্সিয়েল ইমান মানে হেৰি নাছিলে ষ্ট্ৰং নাছিলে কিন্তু আচৰিত কথা মই মাত্ৰ 5 দিন কেম্পেইন কৰিছিলো 5 days মই সঁচাকৈ মই কৈছো তোমাক মই 100 ভোট যে মই পাম মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা আছিলে মই যিনা মানে কাউন্টিং হৈ আছে মই ভগৱানক এটাই প্ৰাৰ্থনা কৰিছো মই 100টা ভোট কৰি দিয়া প্ৰভু মানে মোৰ লাষ্ট ফৰ্মটো মানে হেৰি থাকিব মই যে ইলেকশ্যন খেলিছো 100 ভোট পালে একচুৱেলি মানে মোৰ অন্তত সন্মানটো মানে আৰু হয় কিন্তু আচৰিত কথা মোৰ 1000ৰ ওপৰত আহি গ'ল ভোট কিন্তু বিশ্বাস কৰা মই কেম্পেইন কৰিছো মাত্ৰ 5 দিন গুৱাহাটী মানুহে মোক কোনো চিনি নাপালে ভালকৈ পোষ্টাৰ নোলালে মোৰ ভালকৈ ক'তো পোষ্টাৰ নোলালে নিউজ চেনেল আৰু ইয়াৰ দ্বাৰা মই প্ৰাগ চেনেলক বিৰাট এটা মই হেৰি কৰো যে প্ৰথম মোক প্ৰাগ চেনেলে মানে গৈ মানে এনেই কয় যে সাংবাদিক বা চেনেল বিলাক মাতিলে পইচা লাগে বা পইচা দিব লাগিব ৰিপৰ্টাৰ এনেকুৱা টাইপৰ এটা মানে গুজব ওলাই হা মানে ধৰি লওক কিন্তু আচৰিত কথা সেইটো মই প্ৰাগ চেনেল মোৰ ওচৰলৈ গৈ ৰাতিপুৱাই গৈ পল্লৱীয়ে মোৰ মানে এটা ধুনীয়া ইণ্টাৰভিউ বহুত ধুনীয়া ইণ্টাৰভিউ আজি যেনেকে তুমি মোক মানে মাতি আনি মোৰ ইণ্টাৰভিউ লৈছা পল্লৱীয়ে মোক তেনেকে এটা ইলেকশ্যনৰ ইণ্টাৰভিউ আৰু বহুত ধুনীয়াকে প্ৰাগ চেনেলৰ সেইটো মানে হেৰি কৰিছিলে দেখুৱাইছিলে তো সেইটো কাৰণে মই প্ৰাগ চেনেলৰ ওচৰত সদায় আভাৰী আৰু তাতে বুলবুল সংবাদ পঢ়ি বুলবুলেও সেইটো সময়ত মোৰ বিষয়ে লিখিলে তেওঁৰ সংবাদ পঢ়ি সেইটো কাৰণেও মই যথেষ্টখিনি মানে তেওঁৰ ওপৰত আভাৰী আৰু নিউজ 18 এটা ধুনীয়া হেৰি পাতিছিলে তোমাৰ গণেশ উদ্যানত তালৈ মোক নিমন্ত্ৰণ জনাই অপেন ষ্টেজ তাতো মোক যথেষ্টখিনি সন্মান আৰু আদৰেৰে তেওঁলোকে মোক এটা জেগা দিলে আৰু মোক কথা ক'বলৈ সুবিধা দিলে সেইখিনি কাৰণে মই সদায় মানে এই সকল ব্যক্তিৰ ওচৰত মই সদায় ঋণী তাৰপিছতে সেই ইলেকশ্যন হৈ মানে সেই লাহেকে মানে হয়তো ক'ৰবাত এই বস্তুখিনি সুপ্ত হৈ আছিলে লাহে লাহে মানে এইখিনি জাগ্ৰত হ'ব ধৰিলে লাহে লাহে মানে দুই এটা মানুহক যেতিয়া কিবা মানে বিপদত লগ পাওঁ বা কিবা হেৰিত লগ পাওঁ মানে হেৰি কৰিব ধৰিলো সহায় কৰিব ধৰিলো তেনেকে সমাজ জীৱনৰ মানে ধৰি লোৱা ওপৰতো মই লাহে লাহে বহুত কৰিব মন কিন্তু নোৱাৰো যিহেতু নিজৰ ল'ৰা ছোৱালীকো মই সময় দিব লাগে নিজৰ ঘৰখন মই চলাও যিহেতু আৰু মই ইমান ডাঙৰ বিজনেছমেনো হোৱা নাই চলি আছো খাই আছো বৈ আছো আকৌ ৰাজনীতিলৈ যাব নেকি ৰাজনীতি মোৰ কাৰণে পেচা নহয় মোৰ নিচা ৰাজনীতি মই খুব ভাল পাওঁ আৰু মই সঁচাকৈ ক'লে ক'বলৈ গ'লে মই 11:30-12টা বজাৰ পৰা মই 2টামান বজালৈকে নিউজ চাওঁ খুব ভাল পাওঁ মানে কি হৈ আছে আমাৰ ৰাজনীতিত মানে কি উখল মাখল হৈ আছে ক'ত কি হৈ আছে সেই বস্তুবিলাক চাওঁ ভাল লাগে কোনে ক'ত ৰাজনীতি খেলি আছে কোনে কেনেকে ৰাজনীতি ক'ত কি কৰি আছে সেইবিলাক বস্তু চাওঁ ভাল লাগে ৰাজনীতিলৈ যাবলৈ সদায় মন কিন্তু মানে পলিটিক্স মই কেতিয়াও কিনি পিনে মই নাযাওঁ মোক যদি সুযোগ দিয়ে মই সুযোগত যাম মই সুযোগ মানে হয়তো এই শব্দটোৱে বহুত হেৰি আনিব মোক যদি মাতে যে এটা দলে ধৰি লওক মোক মাতিলে
মোক মাতি পিনে যদি কয় যে আপুনি আমাৰ হৈ খেলক, তেখেতলোকৰ যদি জনসাধাৰণৰ কাৰণে যিখিনি কৰিবলগীয়া সেইখিনি কি কৰিম বুলি ভাবিছে, তেখেতলোকে কি মানে হাতত লৈ তেওঁলোকে আগবাঢ়িছে, সেইখিনি বস্তু যদি মোৰ মতৰ লগত মিল থাকে, মই এখন মানে এনেকুৱা অসম বিচাৰো যিখন অসম মানে তোমাৰ সকলোৱে হাঁহি মুখে, সকলোৱে মানে তোমাৰ কৰ্ম কৰক, চবে কৰ্ম কৰক, চবে কৰ্ম কৰি মানে আগুৱাই যাওক হা। এইটো নহয় এনেকুৱাকৈ ধৰ্ম মানে গুড়া মানে কিবা কিবি লৈ এইবিলাক লৈ আমাৰ মানে অসমীয়া জাতিটো মই ভাবো যে ভাবি মানে কুঙা নহওক, এনেকুৱাকে আগবাঢ়ক যে কোনো মানে ধৰি লোৱা ইজনে সিজনক হিংসা ভাৱ নথকাকৈ সকলোৱে মিলি জুলি কি কোনোবা এজনৰ যদি কিবা মানে ভুল আছে সেই ভুলটো আমি শুধৰাই আমি সমাজখন আগুৱাই লৈ যাব লাগে, অসমখন আগুৱাই লৈ যাব লাগে। কিয়নো অসমখন মানে ধৰি লোৱা তোমাৰ জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন সম্প্ৰদায়ৰ মানুহ বাস কৰে, বিভিন্ন সম্প্ৰদায় সৰুৰ পৰা আমি লগ পাই আহিছো। মই য'ত নামৰূপত মোৰ দেউতাই চাকৰি কৰিছিলে, তাতে যদি কোনোবা পাঞ্জাবী আছিলে, এইফালে ধৰি লোৱা মুছলমান সম্প্ৰদায়, এইফালে ধৰি লোৱা খ্ৰীষ্টিয়ান, এইফালে ধৰি লোৱা নেপালী, বিভিন্ন ধৰ্মাৱলম্বী মানুহ, বিভিন্ন সম্প্ৰদায়ৰ মানুহ বাস কৰিছিলে। তো আমি সেইটো সময়ত সেইবিলাক আমি সম্প্ৰদায়, সেইবিলাক ধৰ্ম আমি একো মানে গম পোৱা নাছিলো। কিন্তু এতিয়া মানে কিছুমান ক্ষেত্ৰত এইটো বহুত মানে ধৰি লোৱা এটা আলোচনাৰ বিষয় হৈ পৰিছে এইবোৰ। সেইটো কাৰণে মই ভাবো সেইবিলাক সকলোৱে সামৰি অসমখনক এটা উচ্চ মানে মানদণ্ডলৈ আগুৱাই লৈ যাব লাগে। কৰ্ম কৰিলে মানে আমি যদি ভালকৈ কৰ্ম কৰো, আমি যদি চবেই নিজে নিজৰ জেগাত আমি নিজৰ কামবোৰ আমি সুকলমে কৰো, তেতিয়াহ'লে কাকো মানে একো কবলগীয়া নাথাকিব, চবেই মিলি জুলি থাকিব পাৰিব। হয়, আপুনি জীৱ জন্তুক ভাল পায়? তো জীৱ জন্তু আপোনাৰ বোলে প্ৰিয়? জীৱ জন্তু মোৰ সঁচাকৈ বহুত প্ৰিয়। মানে মোৰ ৰাস্তাত মানে এটা কুকুৰ মানে অসহায়ভাৱে শুই থাকিলেও মোক খুব বেয়া লাগে, মেকুৰী এটা হৈ থাকিলেও বেয়া লাগে। খুব প্ৰত্যেক জীৱ জন্তুৰ প্ৰতি মই মানে খুব ভাল পাওঁ। আৰু জীৱ জন্তুক লৈ এতিয়া দেখিছো প্ৰায় বেছিভাগ মানে মানুহ বহুত হিংসুক হৈ আহিছে, আৰু সেই হিংসুক মানুহখিনিৰ কাৰণে এখন আইন প্ৰস্তুত হ'ব লাগে বুলি ভাবো মই। আৰু আইনখন মানে এনেকুৱা আইন হ'ব লাগে যে তেওঁলোক হাৰি যাব নালাগে। আৰু জীৱ জন্তু চোৱা, পৃথিৱীখনত ভগৱানে আমাক যেনেকে সৃষ্টি কৰিছে, জীৱ জন্তুকো সৃষ্টি কৰিছে। চ' আমি যেনেকে থাকিব লাগে পৃথিৱীত পৃথিৱীৰ সামঞ্জস্যটো মানে তোলাচনীটো সমানকে ৰাখিবলৈ জীৱ জন্তু থাকিবই লাগিব। জীৱ জন্তু নাথাকিলে নহব। এতিয়া হঠাৎ কুকুৰ এটা যদি মল ত্যাগ কৰি দিয়ে ৰাস্তাত, মই কিছুমান মানুহে কয় মানে ইয়াত মানে মল ত্যাগ কৰিব নিদিব, মানে এইবোৰ মানে আমাৰ ৰাস্তাটো বেয়া লাগে। ঠিক, শুদ্ধ কথা, তেখেতলোকৰ কথাত মই এগ্ৰী, সঁচা কথা। কুকুৰ এটাই যেতিয়া ৰাস্তাৰ মাজত মল ত্যাগ কৰে দেখিবলৈ বেয়া লাগে, বা সেই গছকিলেও বেয়া লাগে, সেইটো একদম শুদ্ধ কথা। কিন্তু এই যে তোমাৰ নলা নৰ্দমা বিলাক, গুৱাহাটীৰ বিভিন্ন তোমাৰ অনুষ্ঠান প্ৰতিষ্ঠান বিলাক যে শিখৰ, ৰজনী, বিমল, এইবিলাকে গোটেই যে তোমাৰ বিভিন্ন হেৰিয়ে যে এইবিলাক তামোলে পিকেৰে যে ভৰ্তি হৈ যায়, বাছ স্থানে হওক, ৰেল ষ্টেচনে হওক, লাগে যিকোনো অফিচ, আমি মেডিকেল হস্পিটেলতো দেখা পাওঁ আনকি। ধৰি লও এতিয়া প্লাষ্টিকৰ বটল এটা, চিপছৰ পেকেট এটা, যদি এই যে যিখিনি মানুহে এই বস্তুটো যে প্ৰত্যেক সময়তে আঙুলি টোৱাই, সেই বস্তুবিলাকতো যদি তেওঁলোকে অকমান দৃষ্টি নিক্ষেপ কৰে, তেতিয়াহ'লে আমাৰ প্ৰাকৃতিক পৰিৱেশ খিনি বহুত উন্নত হব। কেলে কুকুৰৰ মলৰ পৰা প্ৰাকৃতিক পৰিৱেশ অনিষ্ট কেতিয়াও হোৱা নাই। অনিষ্ট হৈছে যদি প্লাষ্টিক জাবৰ জোথৰ পৰা আমাৰ নলা নৰ্দমা ভৰ্তি হৈছে, আৰু গুৱাহাটীত মানে বানপানী অভাৰফ্ল' হৈ যায়। তো সেইটো কাৰণে এই বস্তুবোৰৰ পৰা যাতে মানে এই গুণী জ্ঞানী ব্যক্তিসকলে যিটো এই কুকুৰৰ বা মানে জীৱ জন্তু মলৰ ওপৰত ইমান দৃষ্টি নিক্ষেপ কৰি থাকে, তেওঁলোকে যদি এই বস্তুবিলাকতো যদি অকমান চকু ফুৰাই, তেন্তে মই দৃঢ় মানে মোৰ মানে বিশ্বাস যে আমাৰ গুৱাহাটীখন এখন অন্যতম চহৰলৈ ৰূপান্তৰিত হ'ব। ধন্যবাদ। আপোনালোকে চাই আছিলে প্ৰাইম 24 ইণ্ডিয়া, আৰু প্ৰাইম 24 ইণ্ডিয়াৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে ধন্যবাদ।